শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি পৌৰসভা এলেকাৰ ৫ নম্বৰ ৱাৰ্ডৰ মনোজুলি এগৰাকী যুৱক যোৱা ২৭ আগষ্ট ২০২৫ তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছে। এই সন্দৰ্ভত পৰিয়ালৰ লোকে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে সোমবাৰে পুৱা ৯:৩০ ঢেকিয়াজুলিত সংবাদ মাধ্যমৰ কাষ চাপে। উল্লেখ্য যে ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ মনোজুলিৰ বাসিন্দা চিত্তৰঞ্জন সাহাৰ কনিষ্ঠ ভাতৃ প্ৰভাত সাহা যোৱা ২৭ আগষ্ট ২০২৫ তাৰিখে গণেশ পূজা চাম বুলি কৈ ঘৰৰ পৰা ওলাই আহিছিল, যদিও পিছলৈ আৰু ঘৰলৈ উভতি নগ'ল যুৱকজন। ইয়াৰ পিছত পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ লগতে বিভিন্ন ঠাইত বিচাৰ খোচৰ কৰে যদিও বৰ্তমানলৈকে যুৱকজনৰ কোনো সন্ধান পাবলৈ সক্ষম নহ'ল। সেয়েহে যুৱকজনৰ পৰিয়ালৰ লোকে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে আজি সংবাদ মাধ্যমৰ কাষ চাপে। যদি কোনো সদাশয় লোকে যুৱকজনৰ কোনো সন্ধান পায় তেন্তে ঢেকিয়াজুলি আৰক্ষী থানাত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে দুৰ্ভগীয়া পৰিয়ালৰ লোকে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম সংবাদ ২৪ ঘণ্টা। ঘটনাটো হৈছে চলিত বৰ্ষৰ আগষ্ট মাহৰ ২৭ তাৰিখে মোৰ সৰু ভাতৃ গণেশ পূজা চাবলৈ গৈছে। যোৱাৰ পিছত আৰু ঘৰত ঘূৰি অহা নাই। থানাত এজাহাৰ দিছোঁ আৰু বিভিন্ন জেগাত বিচাৰিছোঁ, এতিয়ালৈকে মানে বিচাৰি পোৱা নাই। যদি কোনোবাই মানে খবৰ পায় তেনেহ'লে ঢেকিয়াজুলি থানাত যোগাযোগ কৰিব আৰু আমাৰ ফালৰ পৰা তাক কিবা এটা উপহাৰ আগবঢ়াম।